কবিতাৰ শিৰোনাম সীমান্তত এপলক। ৰচনা বানুমণি ভট্টাচাৰ্য। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। হে ভাৰতী, তুমিয়ে মোৰ জননী, তুমি মোৰ উশাহ, তুমি মোৰ নিশ্বাস, তুমি মোৰ মান, তুমি মোৰ সন্মান সংযম, তুমি মোৰ হৃদয়ৰ এটি এটি স্পন্দন। তোমাৰ শীতল ভূমিত যেতিয়া থিয় হৈছিলো, আন এখন দেশলৈ অপলক নেত্ৰে চকু ফুৰাইছিলো, অজানিতে দুধাৰ চকুলো বৈছিল সেনা জোৱানৰ কুচকাৱাজৰ ধ্বনিত। দুখন দেশৰ পতাকাই যেতিয়া নীল আকাশত নাচি উঠিছিল, জোৱানৰ কণ্ঠৰ স্বৰত পেৰেডৰ শব্দত সীমান্ত কঁপি উঠিছিল। বন্দে মাতৰম ধ্বনিত মোৰ হৃদয়খনে কান্দি উঠিছিল। মই আৱেগিক হৈছিলো মোৰ আইৰ কাৰণে। মই উচুকি উঠিছিলো মোৰ দেশৰ শত শত শ্বহীদৰ ত্যাগ আৰু তেজৰ প্ৰমূল্যবোধৰ বাবে। হে আই ভাৰতী, শত শ্বহীদৰ ত্যাগত যিদিনা তুমি মহিয়ান হলা, স্বাধীন হলা, অনৈক্যৰ মাজত ঐক্যতাৰ এনাজৰী শিথিল কৰিলা, স্বাধীন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে পৃথিৱীত পৰিগণিত হলা। ধন্য তুমি আই ভাৰতী, জহি খহি যাবলৈ নিদিও জন্মভূমি, পুনৰ গঢ়িম সমন্বয়ৰ ভেটি, ৰক্ত পিপাসু বদনহতক লোভি, হিন্দু মুছলিম শিখ জৈন সকলো মিলি ধৰ্ম নিৰপেক্ষ স্বাধীন ভাৰত গঢ়িম। জাগ্ৰত হ'ব আই ভাৰতীৰ স্বাভিমান, পুনৰ সীমান্তত একেস্বৰে গাম, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম।